আজি মাতৃৰ দহা পত্নীৰ দহাৰ কাম কাজ কৰি থকাৰ সময়তেই হঠাৎ আহিল বেয়া খবৰটো মাতৃৰ পিছতেই নিয়তিৰ ওচৰত হাৰ মানিলে কন্যায়ো ঘৰখনত এতিয়া কান্দোনৰ দোল মাতৃৰ পিছে পিছে গুচি গ'ল কন্যাও 17 জুলাইত বিৰুবাই ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ হৈ অগ্নিদগ্ধ হৈছিল ৰিংকি তিৱাৰীৰ লগতে ঘৰৰ আন 3জন সদস্য 10 দিন পূৰ্বে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল মাতৃ ৰিংকি তিৱাৰীৰ ৰিংকি তিৱাৰীৰ দহাৰ কাম কাজ কৰি থকাৰ সময়ত স্বামী প্ৰমোদ তিৱাৰীয়ে জানিব পাৰিলে যে চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল জীয়ৰীৰো পত্নী কন্যাক হেৰুৱাই এতিয়া দিগবিদিক হেৰুৱাইছে প্ৰমোদ তিৱাৰীয়ে কি কম এটা হ'ব লগাটো হ'লে মোৰতো এটা সব কিছু গ'লে মোৰ তাতে একো নাই মোৰ ৱাইফ গ'ল মোৰ ছোৱালীজনী গ'ল এটা এইটো যে চৰকাৰৰ দায়িত্ব হয় তে চৰকাৰে আগবাঢ়ি মোক চাব লাগে যদি বিল্ডাৰৰ ভুল আছে তাতে বিল্ডাৰক পুলিচে এৰেষ্ট কিয় কৰা নাই এতিয়ালৈ মানুহ এজন ঢুকালে আজি 2 নম্বৰ মোৰ ছোৱালীজনে ঢুকালে কিয় তেওঁক এৰেষ্ট কৰা নাই তেওঁকতো এৰেষ্ট কৰি আমাক কোনো ক্ষতিপূৰণ দিয়া নাই কোনো হেল্প কৰা নাই আৰু যদি দায়িত্বখিনি আমাৰ চৰকাৰে লৈছে যে চৰকাৰৰ এইটো দায়িত্ব বুলি তে চৰকাৰে আগবাঢ়ি আহক আমাক সহায় কৰক আমিতো কোনোফালেদি একো কোৱা নাই এদিনে SAP ছাৰে ক'লে আমি বিল্ডাৰক এৰেষ্ট কৰিম মাটি মালিকক এৰেষ্ট কৰিম তে কি কৰিলে এৰেষ্ট কৰি আমাকতো একো সম্পৰ্ক আমাৰ লগত নকৰিলে কি হ'ল নহ'ল এতিয়া এইখিনি এতিয়া মই SAP ছাৰলৈ এইখিনি অনুৰোধ পুলিচ প্ৰশাসনলৈ যে তেওঁলোকে এই বিচাৰ ব্যৱস্থাটো ভালকৈ কৰক মোক উচিত ন্যায় উচিত বিচাৰ এটা লাগে পৰিয়ালৰ ক্ষোভ আজি পৰ্যন্ত বিৰুবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে বিল্ডাৰজনক বাইদেউ আপোনালোকে কেনেকৈ আছে পেচেণ্টটো কেনেকুৱা আছে মাকটো ঢুকাল বাচ্চাজনী কেনেকুৱা আছে এখনি তাৰ দায়িত্ব আছিল নে নাছিল ছাৰ কওক আপোনালোকে আছিল নে দায়িত্ব কিয় দায়িত্বখিনি পালন কৰা নাই এই দুটা বাচ্চা এই ফেমিলিটো কেনেকৈ থাকিব মই তেওঁৰ পেহী হয় জান লগাই দিছোঁ 17 তাৰিখৰ পৰা আজি গেলি এটা পৰিয়াল পুৰা ধ্বংস হৈ গৈছে কিন্তু বিল্ডাৰে এবাৰো আহে আমাৰ পাত দেখা দিয়া নাই দেখা দিলে আমাৰ ভাল লাগিলে আমি দুখীয়া পৰিয়ালটো শান্তি পালোঁ কি এজন আমাৰ পিছত আছে 10টা দিনৰ ভিতৰতে একেটা পৰিয়ালৰ দুজনকৈ লোকক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ কেমেৰাত জিতুমণি শৰ্মাৰ সৈতে বিক্ৰমজিৎ কলিতাৰ সহযোগত নিউজ ডেস্ক টাইমি